নমস্কাৰ, এই মুহূৰ্তৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। 1951 চনৰ পিছত ভাৰতলৈ অহাৰ অধিকাৰ নাই কোনো মুছলমানৰ। হিন্দুসকল 1949ৰ পিছত আহিব পাৰে ভাৰতলৈ। 1949ৰ পিছত ভাৰতলৈ অহা মুছলমানসকল হ'ল বিদেশী। কংগ্ৰেছে ভাৰত দেশখন শেষ কৰি দিলে। বিধানসভাৰ মজিয়াত এই দাবী উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। একাংশ মুছলমানে দেশ বিভাজনৰ বিৰোধিতা কৰিছিল। সেইসকল মুছলমানে ভাৰতক হিন্দুতকৈ বেছি ভাল পায় শ্বেৰমান আলী। 1951 চনৰ পিছত ভাৰতলৈ অহাৰ অধিকাৰ নাই কোনো মুছলমানৰ। আজিৰ আনটো ডাঙৰ খবৰ। 3 আগষ্টৰ পৰা সোমাব অৰুণোদয় ধন। বান পৰিস্থিতিৰ মাজতে ৰাজ্যবাসীলৈ আহি গ'ল এটা ভাল খবৰ। 3 আগষ্টৰ পৰা একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। পঞ্চায়তে অনুষ্ঠিত হ'ব এইখন সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অৰুণোদয়ৰ ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম। আজিয়েই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ, অন্যথা কৰ্তন হ'ব পাৰে তালিকাত থকা হিতাধিকাৰীৰ নাম। ভাৰতসহ 60খন দেশক টাৰ্গেট কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰ আৰম্ভ কৰিলে অৰ্থনৈতিক যুদ্ধ। ভাৰতসহ 60খন দেশৰ বিৰুদ্ধে ট্ৰাম্পৰ ফেডাৰেল ৰেজিষ্টাৰ জাননী জাৰি। এই জাননীৰ জৰিয়তে দেশসমূহৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক আৰোপ আমেৰিকালৈ ৰূপান্তৰিত কৰা সামগ্ৰীৰ ওপৰত 10%ৰ পৰা 12.5% শুল্ক আদায় দিব লাগিব। যিবোৰ দেশৰ ওপৰত 10% শুল্ক আৰোপ কৰা হৈছে তাৰ ভিতৰত ভাৰত হৈছে অন্যতম। ইয়াৰ উপৰিও এই তালিকাত বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, আৰ্জেণ্টিনা, ব্ৰিটেইন আৰু কম্বোডিয়াও আছে। কানাডা, ইকুৱেডৰ, গুৱেটামালা, হণ্ডুৰাছ, ইণ্ডোনেছিয়া, জৰ্ডান, মালয়েছিয়া আৰু মেক্সিকো আছে। ইয়াৰ উপৰিও আৰু 38খন দেশ 12.5% শুল্কৰ তালিকাত আছে। যোৱা বছৰ ট্ৰাম্পে ভাৰতকে ধৰি বিভিন্ন দেশৰ ওপৰত 10%ৰ পৰা 50% পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল। যোৱা ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এই শুল্ক বাতিল কৰিছিল। পুনৰ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই 60খনকৈ দেশৰ ওপৰত আৰোপ কৰিছে অতিৰিক্ত শুল্ক। আজিৰ এটা বিশেষ খবৰ। ধৰ্মেন্দ্ৰ প্ৰধানে কৰিব নেকি পদত্যাগ? কক্ৰজ জনতা পাৰ্টি আৰু চৰকাৰৰ মাজত বহু প্ৰত্যাশিত আলোচনাৰ সমাপ্ত। চৰকাৰে প্ৰতিবাদকাৰীৰ কেইবাটাও দাবীৰ প্ৰতি জনাইছে সন্মতি। প্ৰশ্নকাকত ফাদিলৰ পিছত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালক 1 কোটিৰ ক্ষতিপূৰণ দিয়াত সহমত চৰকাৰৰ। প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰত সন্মতি প্ৰকাশ কৰিছে চৰকাৰে। প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ অটল, যাৰ বাবে চৰকাৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ কাইলৈ পুনৰ প্ৰতিবাদকাৰীৰ সৈতে বৈঠকত বহিব চৰকাৰ। এই বৈঠকত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ সন্দৰ্ভত গ্ৰহণ কৰা হ'ব ডাঙৰ সিদ্ধান্ত। বৈঠকত প্ৰতিবাদকাৰীৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল সৌৰভ দাস আৰু আশুতোষ ৰাংকা। চৰকাৰৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে.পি. নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেশ সিঙে। ৰেচন কাৰ্ডত নাম নাই নেকি আপোনাৰ? তেনেহ'লে ঘৰতে বহি কৰিব পাৰিব অনলাইন আবেদন। এতিয়া ঘৰতে বহি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। কেনেকৈ কৰিব এই আবেদন? প্ৰথমে ডাউনলোড কৰক মেৰা ৰেচন এপটো। তাৰপিছত চিলেক্ট কৰক বেনিফিচিয়াৰী ইউজাৰ্ছ অপশ্যনত। তাৰপিছতে দিয়ক ৰেচন কাৰ্ডত লিংক থকা আধাৰ নম্বৰ।